চোৱা কি হিচাপত বান্ধ দিছে এইটো চোৱা কাছাৰ নদী কি হ'ব এইফালে পকলেন লগাই চাবা কৰিছে টানত এইফালে টানত অলপ মাৰি দিবা ফিল্ডটো কাটবা কাৰণে নদীয়ে নহয় পানী আহে বহুত পানী আহে গাঁও আছে ডাঙৰ গাঁও আমাৰ মেইন ৰোড এইটোৱে আছিল পিছতে আমাৰ এইটো ৰোড হ'ল ইফালে এটা গাঁৱে আছিল আজিৰ পৰা বেছি নহয় 15 বছৰ আগতে মই চাইছোঁ ফুটি গেল মানে ভাঙি গেল কোয়াটারে বগরি গাছের এখানে কুয়া আছে এখানে একদম ব্রিজ লোকে ভাঙা আছে হ্যাঁ আমার যেটা ব্রিজ তার উপর পান্ডা সুবিধা গেল তাও মানে পান্ডা বাগে বাগে ভাই কারণ ওটা প্রথম ছিল তো ওইটা আমরা এগ্রি ছিলাম এটা তো পরে এটা না এটা পান না এটা পিটু করে লাভ নাই ওইটা কোন বাজেটের ছিল এটা কোন বাজেট ওইটা কোন আর এই ইলেকশনত আমি যদি সেই মতে আমার কাম নহয় সেটা আমি সকলে ভোট বর্জন করিম বিজেপি সরকার হাই হাই বিজেপি সরকার হাই হাই আগর বান্টু লাগিবই আগর বান্টু লাগিবই আগর বান্টু লাগিবই আমি নামানো হলে আমি নামানো কামটো বন্ধ কৰিব লাগিব কামটো বন্ধ কৰিব লাগিব বন্ধ কৰিবই লাগিব প্ৰথমটো কৰিব লাগে প্ৰথমৰ কামটো কৰিব লাগে প্ৰথমটোৱে লাগে প্ৰথমৰ কাম যে আছে ভূটান পাহাৰৰ পৰা বৈ আহি একদম আপোনাৰ দুই নদীৰ মুখত যাই পাইছে সেইটো নদীৰ মাজত আমাৰ উত্তৰ কালিকলা দক্ষিণ কালিকলা গাঁৱৰ মিনিমাম মেক্সিমাম বহুত মানুহ ৰাইজৰ খেতি বাৰী মাটি বাৰী চব গুচি গ'ল গাঁও এটা উঠি গ'ল অলৰেডি তো সেইটো বিষয়তে যিহেতু আমি চৰকাৰৰ পৰা আবেদন কৰি আছিলোঁ যে এটা বান্ধ এটা দিছে জালি বান্ধ আমাৰ মাথাউৰিটো ৰাইজৰ সুবিধাৰ কাৰণে সেই বান্ধটো বৰ্তমান কি হ'ল যিটো কামটো ষ্টাৰ্ট কৰিছে অলৰেডি কামৰ যিটো প্ৰথমতে ষ্টাৰ্ট কৰিছিল সেইটো আপোনাৰ ভালেই আছিল ৰাইজৰ সুখী হৈছিল কিন্তু বৰ্তমান এইটো পিছত কোনোবাই কি কৰিলে এইটো মই হিচাপতো জানো সেইটো কোনোবাই ভেটি খাইছে তেনেহ'লে ভেটি নাখালে এইটো বান্ধটো লগে আকৌ ট্ৰেন্সফাৰ হৈ পেলাই আপোনাৰ চেঞ্জ হৈ যায় বান্ধটো যাৰ কাৰণে মই প্ৰতিবাদ কৰিব লগা বাধ্য হ'লোঁ ৰাইজৰ প্ৰতিবাদ কৰিব লগা হ'ল সেইটো যাতে এনেকুৱা নহয় আমাৰ প্ৰথম যিটো বান্ধ ষ্টাৰ্ট কৰিছে সেইটো সেনেকুৱাই হ'ব লাগে নহ'লে এইটো আগন্তত এতিয়া 26 তাৰিখে ইলেকশ্যন আহি আছে লোকসভা ইলেকশ্যন সেইটো প্ৰত্যুত্তৰ আমাৰ এই ৰাইজে দি দিব এতিয়াই যদি এই 4-5 দিন আছে 4-5 দিনৰ ভিতৰত কামটো যদি আমাৰ চেংচন উল্টা নহয় তেতিয়াহ'লে আমি ৰাইজে প্ৰতিবাদ কৰিব লগা বাধ্য হৈছোঁ আৰু আৰু ভৱিষ্যত আগন্তুক দিনত আমি এনেকুৱা নামানো হয় নামানো এনেকুৱা আমাৰ কামটো প্ৰথম ষ্টাৰ্টটো সেইটো হ'ব লাগিব নেক্সটটো আমি নামানো কেতিয়াও সেইটো যিহেতু আপোনাৰ যিহেতু বালি দি অনলি বালি দি খান্দি আছে সেইটো পাথৰ জালি বা কিবা কিবি দিব বুলি কৈছে সিহঁতে কিন্তু সেনেকুৱা নহয় আমাৰ হিচাপত মানে জালি মানুহৰ হিচাপত দিব লাগে
বৰ্ডাৰ প্ৰটেকশ্যন দি ফালে আকৌ পাংখা জালি দিব লাগে নিয়মতে। আৰু এতিয়া বৰ্তমান আমি শুনা মতে বা জনা মতে যিখিনি আছিল আপোনাৰ 3 কিলোমিটাৰ বান্ধ আছিল 9.5 কোটি টকাৰ, কিন্তু আমাৰ যে কিবা এটা পাৰ্ট কৰি দিছে, পাৰ্ট হোৱাৰ পিছত 3.5 কোটি টকা এতিয়া 900 মিটাৰ দিছে। তো 900 মিটাৰ দিছে, 900 মিটাৰ দিয়াৰ পিছতো মই ঠিকাদাৰৰ লগত আলোচনা কৰিছিলোঁ। ঠিকাদাৰে পিছত কৈছে 900 মিটাৰ দিছে, 900 মিটাৰত এতিয়া প্ৰথমতে কাম ষ্টাৰ্ট হ'ব, পিছত আৰু বাকীটো পিছত হ'ব। ঠিক আছে 900 মিটাৰো কৰক, কোনো আপত্তি নাই আমাৰ, কিন্তু আমাৰ ৰাইজৰ সুবিধা লৈ ক'ব লাগিব। ৰাইজৰ সুবিধা নহ'লে যিটো ৰাইজৰ সুবিধাৰ কাৰণে বান্ধটো দিছিল, সেইটো ৰাইজৰ সুবিধা নহয়, যিটো ক্ষতি হয়, যিটো বঞ্চ আমাৰ বান্ধ নালাগে আমাৰ। যাৰ কাৰণে কৈছোঁ যে এইটো নামানো। আৰু বৰ্তমান যিটো আপোনাৰ কি কৈছে 3.5 কোটি টকা এতিয়া ঠিকাদাৰ কৈ আছে নহয় বুলি, কিন্তু আমিতো নামানো। সেইটো যিহেতু আমাৰ বিশ্বজিৎ ছাৰে যেতিয়া ফিটা কাটি গৈছিল, আমাৰ দক্ষিণ খালিকোলা ৰাইজৰ গাঁৱৰ মানুহ ফিল্ডত যাই ফালে, তেতিয়া ৰাইজে বিশ্বজিৎ ছাৰে নিজেও কৈছিল যে 3.5 কোটি টকা চেংচন কৰিছোঁ, আপোনালোকৰ জালি বান্ধ, তেতিয়াহ'লে সেইটো আপোনালোকৰ সুখী হৈছে নে নাই? আমি সুখী হৈছে, আমাৰ ৰাইজৰ মতে কাম কৰিব লাগিব। আৰু 2 নম্বৰ কুৱেশ্যনটো হ'ল, যেতিয়া কামটো ষ্টাৰ্ট কৰিছিল তেতিয়া কোনো ঠিকাদাৰে কোনো ৰাইজৰ গাঁৱৰ ওচৰে পাঁজৰে মানুহ কাকো মাতা নাই। ইয়ে নিজৰ ইচ্ছামতে কাম কৰিছে, সেইটোতো আমি কেতিয়াও মানি নলওঁ। ৰাইজক মানুহক মাতি ফালে ল'ব লাগে যে আপোনালোকে কওকচোন কোনফালে দিলে সুবিধা হ'ব, সেইটোতো আপোনালোকে কোৱা নাই আমাক। এতিয়া অকলে অকলে কাম হেৰি কৰি গৈছে, সেইটোতো